ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক হিষ্টৰী সেট 1ৰ কুৱেশ্যনত এটা কুৱেশ্যন দিয়া হৈছিলে যাৰ আনসাৰটো মই এতিয়া কৰি দিম। কুৱেশ্যন নম্বৰ 30 আপোনালোকৰ কাৰণে কুৱেশ্যন আছিলে হুইচ অফ দ্য ফলোইং ষ্ট্ৰাগলছ অফ মহাত্মা গান্ধী ৱাজ ৰিলেটেড টু ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি আহমেদাবাদ ষ্ট্ৰাগল। ঠিক আছে, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ হিষ্টৰী পাৰ্ট 2। ইয়াৰে আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল the name of the periodical among the following published by Mahatma Gandhi during his stay in South Africa. Here correct answer to hobo option D Indian Opinion. Question number 2. After returning from South Africa, Gandhiji launched his first successful satyagraha in. Here correct answer to hobo option A Champaran. Question number 3 tase in 1908 an attempt was made on the life of Kingsford, the unpopular judge at Muzaffarpur by. The correct answer to hobo option B 3 and 4, that is Prafulla Chaki and Khudiram Bose. Question number 4. Where and when was the Ghadar party founded? Correct answer hobo option A America 1913. Question number 5. The Silk Letter Conspiracy 1916 was organized by. Your correct answer to hobo option A Maulana Obaidullah Sindhi and Maulana Barakatullah. Question number 6. With reference to India freedom struggle, which one among the following events occurred earliest? Your correct answer to hobo option B Lucknow Pact. Question number 7 is other than Annie Besant, who among the following was launched home rule movement in India? Your correct answer to hobo option B Bal Gangadhar Tilak. बहुत important question है. Question number 8. The Minto Morley reforms was known as Indian Council Act was passed in dash during the tenure of Lord Minto. Your correct answer to hobo option B 1909. Question number 9. When Jallianwala Bagh massacre took place? এইটো কুৱেশ্যনৰ আনসাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। এইটো কুৱেশ্যন আপোনালোকৰ কাৰণে হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 10 ইয়াত আছে হু ইজ কল্ড দ্য নাইটিংগেল অফ ইণ্ডিয়া। এইটো আপোনালোকে চবেই জানে। ইয়াৰ আনসাৰ কি হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যন গ্ৰেড 4টো আহে, গ্ৰেড 3টো আহে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কি হ'ব আনসাৰ? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ সৰোজিনী নাইডু। ঠিক আছে, কুৱেশ্যন নম্বৰ 11 ফ্ৰম হুইচ অফ দ্য ফলোইং প্লেচেছ ৱাজ দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট started by Gandhiji in 1930? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? অপশ্যন চি সবৰমতী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12 হু এমং দ্য ফলোইং ৱাজ এছ'চিয়েটেড উইথ কাকৰি কনস্পাইৰেচি কেছ? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি আছফাকুল্লা খান। কুৱেশ্যন নম্বৰ 13 এইটো 13 হ'ব কুৱেশ্যন নম্বৰ, এইটো 14। ঠিক আছে, হু এমং দ্য ফলোইং ৰোড দ্য বুক এ নেশ্যন ইন দ্য মেকিং? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি সুৰেন্দ্ৰনাথ বেনাৰ্জী। এ নেশ্যন ইন দ্য মেকিং বুকখন কোনে লিখিছিলে? সুৰেন্দ্ৰনাথ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 14 হুইচ ওৱান অফ দ্য ফলোইং নিউজ পেপাৰ ৱাজ লঞ্চড বাই মতিলাল নেহৰু? মতিলাল নেহৰুৰ দ্বাৰা কোনটো নিউজ পেপাৰ লঞ্চ কৰা হৈছিলে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি দ্য ইণ্ডিপেণ্ডেণ্ট। নিউজ পেপাৰখনৰ নাম কি আছিলে? দ্য ইণ্ডিপেণ্ডেণ্ট। কুৱেশ্যন নম্বৰ 15 Purna Swaraj was declared as the goal of the Congress in the Congress session held at Lahore under the presidency of. Your correct answer to hobo option A Jawaharlal Nehru. ঠিক আছে, question number 16 who gave the slogan first? কোনে ফাৰ্ষ্ট এইটো স্লোগান দিছিলে? ইনকলাব জিন্দাবাদ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ হজৰত মোহানি। ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? হজৰত মোহানি। কুৱেশ্যন নম্বৰ 17 ৰাহনুমতি মাজদায়াসান সভা। ৰাহনুমতি মাজদায়াসান সভা ইজ এছ'চিয়েটেড উইথ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি পাৰ্চিছ। কুৱেশ্যন নম্বৰ 18 কনচিডাৰ দ্য ফলোইং ইভেণ্টছ ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল। ইয়াত 4টা অপশ্যন দিয়া আছে চম্পাৰণ সত্যাগ্ৰহ, বৰদলৈ সত্যাগ্ৰহ, আহমেদাবাদ মিল ওয়ার্কার্স স্ট্রাইক, চৌরি চৌরা ইনসিডেন্ট। Arrange the following in a correct chronological sequence of the above events starting from the earliest. ইয়াৰ শুদ্ধ এৰেঞ্জমেণ্টটো হ'ব, কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 1342।
দ্যাট মিনছ প্ৰথমতে হ'ব চম্পাৰণ সত্যাগ্ৰহ, তাৰপিছত আহমেদাবাদ মিল ৱৰ্কাৰ্ছ ষ্ট্ৰাইক, তাৰপিছত চৌৰি চৌৰা ইনচিডেণ্ট, তাৰপিছত হ'ব বৰদলৈ সত্যাগ্ৰহ। 1342 ঠিক আছে। কুৱেশ্যন নম্বৰ 19, হু এটেণ্ড দ্য কংগ্ৰেছ অফ অপ্ৰেছড নেশ্যনেলিষ্ট এট ব্ৰুচেলছ ইন 1927 অন বিহাফ অফ দ্য নেশ্যনেল কংগ্ৰেছ? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, জৱাহৰলাল নেহৰু। Question number 20. A large crowd gathered in the Jallianwala Bagh at Amritsar on April 13, 1919 to protest against the arrest of. Your correct answer to hobo option D, Saifuddin Kichlew and Dr. Satyapal. Question number 21. Who of the following was a founder of Bharat Naujawan Sabha in 1926? Your correct answer to hobo option B, Sardar Bhagat Singh. Question number 22. Which of the following who died as political prisoner in Lahore prison after 63-day hunger strike? Your correct answer to hobo option C, Satin Das. Question number 23. The leader of Bordoloi Satyagraha 1928 was. Your correct answer to hobo option A, Sardar Vallabhbhai Patel. Question number 24. A royal commission on the public service was appointed in the year. Your correct answer to hobo option A, 1912. Question number 25. Who founded the Sabarmati Ashram? Etu questioner answer ki hobo apnaloke sobe jana uchit etu questioner answer. Your correct answer to hobo option B, Mahatma Gandhi. Sabarmati Ashram une founder asile Sabarmati Ashramor Mahatma Gandhi. ঠিক আছে। Question number 26. After the Chauri Chaura incident, Gandhiji suspended the. Your correct answer to hobo option C, non-cooperation movement. After the Chauri Chaura incident, Gandhiji suspended the non-cooperation movement. ঠিক আছে। Question number 27. The Swaraj Party was formed following the failure of. Your correct answer to hobo option A, non-cooperation movement. After the Swaraj Party was formed, which of the following failure of non-cooperation movement? ঠিক আছে। Question number 28. The non-cooperation movement under Gandhi was full swing during the viceroyalty of. Your correct answer to hobo option C, Reading. Question number 29. Which freedom fighter was popularly known as Deshbandhu? Your correct answer to hobo option C, Chittaranjan Das. ঠিক আছে। Question number 30. The Swaraj Party was organized by. Swaraj Party কোনে অৰ্গেনাইজ কৰিছিলে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, CR দাস এণ্ড মতিলাল নেহৰু। এইটো বহুতবাৰ ৰিপিটেড কুৱেশ্যন আছে ইয়াতে। এইটো কুৱেশ্যনো বহুতবাৰ ৰিপিট হৈছিলে APSCত বা অসমৰ আদাৰ এক্সামত ৰিপিটেডলি সোধা হৈছিলে। ইয়াত বহুতকেইটা কুৱেশ্যন আছে আৰু এটা ছেট কমপ্লিট কৰিম আমি, তেনেকৈ বহুতকেইটা ছেট লৈ আহিম। চ' ভিডিঅ'বোৰ পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো, কমেণ্ট কৰিব, লাইক এটা কৰিব। ঠিক আছে। থেংক ইউ ফৰ ৱাচিং।